আমি কয়াকুছি অঞ্চলৰ ৰাইজে কয়াকুছি কেৱল ক'লে ভুল হ'ব বৃহত্তৰ কয়াকুছি অঞ্চলৰ ৰাইজে 2016 চনত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ কৰিছে আৰু এইবাৰ আমি নৱম বছৰত ভৰি দিছোঁ। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যেতিয়া জন্ম দিয়া হৈছিল তেতিয়া এই অঞ্চলৰ সন্মানীয় ৰাইজসকলে, সন্মানীয় বুদ্ধিজীৱীসকলে, সন্মানীয় ছাত্ৰ ছাত্ৰীসকলে, সন্মানীয় শিক্ষাগুৰুসকলে এটাই লক্ষ্যৰ উদ্দেশ্য আগত ৰাখিছিল, শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলখনক আগুৱাই লৈ যাব লাগে। সাংস্কৃতিক দিশসমূহত আমাৰ এই অঞ্চলক আগুৱাই লৈ যাব লাগে, ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলক আগুৱাই লৈ যাব লাগে আৰু প্ৰতিযোগী মন গঢ়াৰ ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক কেনেকৈ গঢ় দিব পাৰি প্ৰতিযোগী মন, তাৰ কাৰণে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই আগৰ পৰাই কাম কৰি আহিছে। সমন্বয় ভাতৃত্ববোধৰ যাতে এটা স্থলী হয় কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা, যাৰ বাবে তাতে নাম দিয়া হৈছিল শংকৰ আজান সমন্বয় ক্ষেত্ৰ। আজি আহি আমি নৱম বছৰত ভৰি দিছোঁ। প্ৰতিটো বছৰে আমি নতুন নতুন কাৰ্যসূচী ইয়াৰ লগত যোগ দি আছোঁ আৰু ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ সহযোগিতাত আজিৰ তাৰিখত অসমৰ ভিতৰত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এটা উল্লেখযোগ্য অনুষ্ঠানত পৰিণত হৈছে। আমি যোৱা বছৰ ৮ম বছৰৰ পৰা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আমি প্ৰতিভা সন্ধান পৰীক্ষাৰ প্ৰথম আৰম্ভ কৰিছোঁ। প্ৰথম বছৰৰ সাফল্যৰ পিছত এবাৰ দ্বিতীয় বছৰৰ কাৰণে আমি 1 ডিচেম্বৰ তাৰিখ অৰ্থাৎ আজিৰ দিনত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত প্ৰতিভা সন্ধান পৰীক্ষাৰ আয়োজন কৰিছোঁ আৰু 15টা মিনিট বাকী আছে। 15 মিনিট পিছত পৰীক্ষা আৰম্ভ হ'ব। ইতিমধ্যে আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা আৰু বজালী জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ 15টা পৰীক্ষা কেন্দ্ৰত সকলো পৰীক্ষাৰ্থী বৰ্তমান সাজু হৈছে। মই সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে এই প্ৰতিভা সন্ধান পৰীক্ষাত বহাৰ পিছত প্ৰতিজন ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু ভৱিষ্যত জীৱনৰ কাৰণে নিশ্চিতভাৱে আজি যথেষ্ট তেওঁলোকে অভিজ্ঞতা লাভ কৰিব। আজি আমাৰ 3166জন 3167 ষ্টুডেণ্ট আমাৰ পৰীক্ষাত বহিছে। বৰপেটা জিলা আয়ুক্ত ডাঙৰীয়া, বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু আমাৰ এই 15টা শিক্ষানুষ্ঠানৰ লগতে কয়াকুছি অঞ্চলৰ যিসমূহ সন্মানীয় শিক্ষাগুৰুৱে বিভিন্ন শিক্ষানুষ্ঠানত কাম কৰে, সকলো শিক্ষাগুৰুসকলে আমাৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ লগত সকলোৱে সহযোগ কৰিছে, পৰামৰ্শ দি এই পৰীক্ষা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াইছে। বিভিন্ন বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলে আৰু বেচৰকাৰী অনুষ্ঠানৰ সমূহ যিসকল বিদ্যালয় পৰিচালনা কমিটিয়ে আমাৰ প্ৰতিভা সন্ধান পৰীক্ষা পাতাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যেতিয়া মেট্ৰিক পৰীক্ষা হয় তেতিয়া কয়াকুছি বা আমাৰ অঞ্চলত এটা উখল মাখল এটা পৰিৱেশ, এটা উৎসৱমুখৰ পৰিৱেশ হয়। কিন্তু আজি আপোনালোকে যেতিয়া ৰাতিপুৱাৰ পৰাই দেখিছে কয়াকুছি অঞ্চলত গোটেই উৎসৱমুখৰ এটা পৰিৱেশ হৈছে। দূৰ দূৰণিৰ পৰা মা দেউতাসকলে আহি, গাৰ্জেনসকলে আহি নিজৰ সন্তানসকলক লৈ পৰীক্ষা কেন্দ্ৰত আহি ভিৰ কৰিছে। কাৰ কোনটো পৰীক্ষা কেন্দ্ৰত পৰিছে, কোনটো ৰুমত পৰিছে তাৰ কাৰণে সকলোৱে ব্যস্ত। গতিকে কয়াকুছিত এনেকুৱা এটা পৰিৱেশ দেখি বিশেষকৈ প্ৰতিজন গাৰ্জেন, প্ৰতিজন মা দেউতা নিজৰ সন্তানসকলক লৈ আহি তেওঁলোকক এটা প্ৰতিযোগী মন যাতে গঢ়িব পাৰে, সেই ক্ষেত্ৰত যিটো দেখুৱাইছে গাৰ্জেনসকলে, মা দেউতাসকলে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ব্যৱস্থাপনাৰ মাজেৰে এনেকুৱাভাৱে যদি সকলোৱে যতন লয় বা সকলোৱে নিজৰ সন্তানসকলক আগুৱাই লৈ যায়, নিশ্চিতভাৱে শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট সফল হ'ব পাৰিম। প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ তেওঁলোকে এনেকুৱা ব্যস্ততা, এনেকুৱা তেওঁলোকৰ চকুত মুখত ভাহি উঠিছে। তেওঁলোকে পৰীক্ষাৰ কাৰণে ইমান দিনে ব্যস্ত হৈ আছিল, অধ্যয়ন কৰিছে, ষ্টাডি কৰিছে, তেওঁলোকে আজি পৰীক্ষাত বহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই উচ্চ উদ্দীপনা দেখি যথেষ্ট মই অভিভূত হৈ পৰিছোঁ আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়খিনিতো এই পৰীক্ষাৰ আমি আৰু বহল কৰিব লাগিব, এই পৰীক্ষাৰ মান আমি আৰু উন্নত কৰিব লাগিব। আমি সেই ক্ষেত্ৰত নিশ্চিতভাৱে সকলোৰ সহযোগিতা কামনা কৰিম। আজি এজন এই অঞ্চলৰ সন্তান হিচাপে, এই সমষ্টিৰ বিধায়ক হিচাপে
মই যথেষ্ট উৎফুল্লিত আৰু কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এজন কৰ্মকৰ্তা হিচাপে আজি যথেষ্ট সুখী মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই আহি থকা সময়ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই সদায় কাম কৰি আছে আৰু আহি থকা সময়ত কাম কৰি যাব এই যে পৰীক্ষাৰ আমি আয়োজন কৰিছোঁ যেনেকৈ আপোনাৰ সেৱাই পৰীক্ষা আয়োজন কৰে তেওঁলোকৰ এটা পাৰ্মানেণ্ট তেওঁলোকৰ গোটেই ছিষ্টেম আছে কিন্তু আমাৰতো কোনো ছিষ্টেম নাই গতিকে এইখিনি কৰাটো 3160 জন ছাত্ৰ ছাত্ৰীক পৰীক্ষাৰ্থীৰ সময়ত বহুৱা পৰীক্ষা লোৱা গোটেইখিনি কৰাটো ইমান সহজ কাম নহয় এই গোটেইখিনি কাম সম্পূৰ্ণ হৈছে সকলোৱে সহযোগিতা কৰিছে তাৰ কাৰণে সম্ভৱ হৈছে গতিকে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত